কংগ্ৰেছে বহুত অন্যায় কৰে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে নেতা দুদিন সভাপতি হৈছে নাই, তেওঁৰ কথাৰ যি ফুলজাৰি, তেওঁ RSSকে পৰা আৰম্ভ কৰি RSSৰ পৰা আৰম্ভ কৰি বিজেপিকো যি ধৰণে তেওঁ জনসাধাৰণৰ ওচৰত ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে, এই কথা জনসাধাৰণে বুজি পায়। গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ যিটো ইছ্যু, এই ইছ্যুটো নাইকিয়া কৰিবৰ কাৰণে তেখেতে যিকোনো কথা ক'ব পাৰে। তেওঁ ইমান শালীনতা চেৰাই গো মাংসৰ ক্ষেত্ৰত লখিমপুৰতে বা অন্যান্য ক্ষেত্ৰত যিবিলাক মন্তব্য কৰিছে, এইবিলাক কোনো কাৰণতে মানি ল'ব পৰা ব্যৱস্থা নাই। গতিকে কংগ্ৰেছে যিটো অন্যায় কৰিলে তেওঁৰ কথা কেতিয়াও নক'ব। তেওঁক সুধিব লগা আছে যে অসম আন্দোলনত যি 855 জন শ্বহীদ হ'ল আৰু বহু মানুহ ঘূণীয়া হ'ল, সেই সময়ত তেওঁলোকৰ কংগ্ৰেছে কিয় আজিলৈকে এটা শব্দ নক'লে, ক্ষমা নুখুজিলে? যিদৰে অসমক দিল্লীৰ সৈতে এটা কাট-অফ লেণ্ডৰ দৰে ৰূপান্তৰ কৰিছিলেন, অসম নহয় উত্তৰ পূৰ্বাঞ্চলত, তাৰ কাৰণে দায়ী তেওঁলোক। কংগ্ৰেছ সম্পূৰ্ণৰূপে দায়ী। আজি যিহেতু NDA চৰকাৰ হোৱাৰ পিছত আপোনালোকে চাব, ইতিহাসত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ডনাৰ মিনিষ্টাৰ কৰিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত যি ধৰণে তেওঁ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিলে, মানুহৰ মাজত কনফিডেঞ্চ ল'লে, আৰু শেহতীয়াকৈ যোৱাকালি যেতিয়া যোগ দিৱসত তেখেতে নিজে গামোচা লৈ সুদূৰ দক্ষিণ ৰাজ্যত যেতিয়া তেওঁ য়োগা কৰিছে, তেতিয়া ডিঙিত গামোচাখন লৈ আছে। সেই সাহস কংগ্ৰেছৰ কেতিয়াও হ'ব নোৱাৰে। আৰু গৌৰৱ গগৈ মই ভাবোঁ এটা নতুনকৈ সভাপতি হৈছে, তেওঁ এতিয়া অকণমানটো দেখাবই লাগিব। গতিকে তেওঁৰ যিবিলাক কথা কৈছে, এই কথাবিলাক কোনো কাৰণে মূল্য আছে বুলি মই নাভাবোঁ। তেওঁৰ লক্ষ্য 26, তেওঁ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছে, আৰু কংগ্ৰেছত বহুত মুখ্যমন্ত্ৰী আছে, তেওঁতো কিমান নম্বৰত আছে মই নাজানো। কেতিয়াও 26ত কংগ্ৰেছে শাসন কৰিব নোৱাৰে, সম্ভৱে নহয়। গৌৰৱ গগৈৰ হাত পুৰুষ আহিলেও অসমৰ মানুহে কংগ্ৰেছক ভোট নিদিয়াৰ কথা নিশ্চিত থাকে। কাৰণ কংগ্ৰেছ নেতাৰ যি চৰিত্ৰ, কংগ্ৰেছ নেতাৰ অসম বিৰোধী চৰিত্ৰ, কংগ্ৰেছ নেতাৰ অসমীয়া মানুহক যি অন্যায় কৰি থৈ গৈছে, অসমীয়া মানুহে কেতিয়াও নাপাব। আৰু কংগ্ৰেছ নাথাকিলে অসম কেনেকুৱা ধ্বংস হ'ব, এইবিলাক আপোনালোকে ভৱিষ্যতৰ দিনত ক'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কৈছে। বহুতে হয়তো কথাবিলাক ভাল নাই পোৱা যে পাকিস্তানৰ প্ৰসংগটো কিয় আহিব লাগে। ডেফিনেটলি পাকিস্তানৰ প্ৰসংগ আহিব। গৌৰৱ গগৈৰ নাম ল'লে পাকিস্তানৰ প্ৰসংগ আহিব। পাকিস্তানৰ প্ৰসংগ আহিব লাগিবই, কাৰণ পাকিস্তানৰ লগত ভাৰতবৰ্ষৰ যি শত্ৰুতা সম্পৰ্ক, আৰু প্ৰতি সময়তে যিদিনাৰ পৰা ভাৰত পাকিস্তান হৈছে, সেইদিনাৰ পৰা ভাৰতক বিৰোধিতা কৰিছে। সেই দেশৰ লগত সম্পৰ্ক থকা কথাটো আমি কিয় মানি ল'ম? আমি বহুতে নীৰৱে আছে, কথা কোৱা নাই, কিন্তু জনসাধাৰণে নীৰৱতাই তাৰ মাজতে পঞ্চায়ত নিৰ্বাচন হৈছে। অসমৰ মানুহ বহুত জ্ঞানী, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ হাতত ক্ষমতা তুলি দিছে। ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে পঞ্চায়ত নিৰ্বাচনত যি নিৰ্বাচন কৰিলে, সেই নিৰ্বাচন অভূতপূৰ্ব নিৰ্বাচন। বিৰোধী দলে মাটিৰ তলত নিজৰ ভৰিৰ তলত মাটি নাইকিয়া হ'ল। তেওঁলোকৰ কোনো কাৰণে ভৰিৰ তলত মাটি নাই। আৰু এজনাইতো কৈ আছে, মই যিকোনো মুহূৰ্তত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ সাজু। মই এনেকুৱা ৰাজনীতি এইবাৰ প্ৰথম দেখিছোঁ। মই এনেকুৱা নিৰ্লজ্জ ৰাজনীতি মই কেতিয়াও দেখা নাই। মানে মোৰ লগত মই শক্তিশালী এনেকুৱা বুলি কৈ থকা ৰাজনীতি দেখা নাই। গতিকে বিৰোধী কেতিয়াও সম্ভৱ নহয়। আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি ৰাজনৈতিক গঠবন্ধন চলিছে, ইয়াত কোনো কাৰণে বিৰোধীৰ কোনো স্পেচ নাই, বিৰোধী কোনো কাৰণে তাত থাকিব নোৱাৰে। ফাৰ্ষ্ট। ছেকেণ্ড কথা, বিৰোধীয়ে কোনো অসমৰ জনসাধাৰণক কোনো ধৰণৰ আশাব্যঞ্জক কথা ক'ব পৰা নাই। তেওঁলোকৰ লক্ষ্য অকল কেৱল দিছপুৰ। তেওঁলোকে দিছপুৰত ক্ষমতা পালেহে কৰিব, এনেকুৱা এটা ভাৱ লৈছে। তেওঁলোকৰ ওচৰত কোনো মানে এক প্ৰকাৰে উন্নয়নৰ কোনো ধাৰণা নাই। কাৰণ ধাৰণা থাকিব নোৱাৰে, তেওঁলোকৰ অসমৰ উন্নয়নৰ ধাৰণাৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই। তেওঁলোকে কেনেকৈ চাব, আগতে অসমৰ এই কংগ্ৰেছৰ সময়ত ক্ষীৰতী গাইজনীয়ে অসমত খাই আৰু গাখীৰ দিল্লীত দিয়ে। এতিয়া কিন্তু গাই খাইছে দিল্লীত, গাখীৰ দিছে উত্তৰ পূৰ্বাঞ্চলত, অসমত। এই কথা চাওক হয়নে নহয়। এই ব্যৱস্থাটোৰে কাৰণে বিৰোধী, মই নাভাবোঁ যে BTCত তেওঁলোকে বা BTC নিৰ্বাচনত তেওঁলোকে কিবা পাব পাৰে। ভোট পাব পাৰে, ভোটটো নাপাব এনেকুৱা নহয় যে আৰু শূন্য ভোট পাব, এনেকুৱা মই নকওঁ। কিন্তু ভোট পাব পাৰে, এইটো ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰগোষ্ঠীৰ নিজৰ ভোটাৰৰ এটা ইচ্ছা থাকিব। কিন্তু কোনো কাৰণে মেজৰিটিটো বাদ দিয়ক, তেওঁলোকে কণ্টেষ্টলৈ এনেকৈ নাহে। এই কথা মই দৃঢ়ভাৱে কওঁ।